ইরামে তপক শ্রদ্ধায়ে মাধব কমনে ধরি গুচিলা সংশয় হব কৃষ্ণ 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 স্মৰি চলি জান্ত কেশৰে গন্ধমাৰ্দনগিৰি পইলায় পাছে বদলিকা শ্ৰমে কৰিলা গমন তথাতে সন্ত প্ৰভু নৰনাৰায়ণ কৃষ্ণ ৰয়া দেখে ৰাজা থাকিলা তহিতে তপ কৰি আৰাধিলা বসিয়ে কচিতে কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম 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 ৰাম। জৰিয়তে এই মহান ভক্তি প্ৰতীক অনুষ্ঠানৰ আমাৰ শিৰ মুকুট পৰম শ্ৰদ্ধাৰ সভাপতি বা প্ৰমুখী শ্ৰদ্ধাৰ উপসভাপতি বা সম্পাদক বা সম্পাদিকা এগৰাকী সঞ্চালক প্ৰভুজনা আৰু এই অনুষ্ঠানৰ একান্তভাৱে একান্ত ভকত যিসকল মহামহন্তই মোবাইল সংযোগে শ্ৰোতা হৈ বহি ৰৈ আছে, আমি সমস্ত শিষ্যনত কোটি কোটিবাৰ প্ৰণাম জনাইছো। আৰু এই অনুষ্ঠানৰ সংযোগী বা মাতৃসৱ আৰু এই অনুষ্ঠানত মহান মান্য বিশ্লেষকসকল আপোনাসৱৰ শিষ্যনত আমি কোটি কোটিবাৰ প্ৰণাম জনাই আমাৰ নিচিনা এজন একেবাৰে মানে ভাষাহীন এজনক যি ভাষা মানে মহাভাগৱতৰ দুআষাৰ কবলৈ কৃপা পৰীক্ষণ কৰিছে আমি ধন্য হৈছো। কিন্তু আপোনাসৱে বিচৰা মতে হয়তো আমাৰ নিচিনা এজন অকিঞ্চনে কোনো কাৰণতে সেই মহাভাগৱতৰ ৰসপান কৰাব নোৱাৰিম। যা নহওক আপোনাৰ মহামন্ত্ৰ চৰণত আগতীয়াকৈ এই সমাধিক্ষা আপোনাসৱৰ চৰণত বিচাৰিছো। সমস্ত ভুলৰ প্ৰাৰ্থনা বিচাৰি আপোনাসৱৰ দুখানি চৰণত আমি মহাপুৰুষ মাধৱদেৱৰ ঘোষাৰে আপোনাসৱৰ দুখানি চৰণত সেৱা জনাইছো। প্ৰভু তোমাৰ চৰণ সেৱাৰ গোবিন্দ নজানো একো পাই, যিমতে সেৱাত ৰহিব কৰোণা, কৰিতে হৰি যোৱা, যিমতে সেৱাত ৰহিব কৰোণা, কৰিতে হৰি যোৱা। কৃষ্ণ কৃষ্ণ হৰি হৰি কৃষ্ণ কৃষ্ণ।
ইয়াৰ আগতে পৰম ভকত মচুকুন্দই প্ৰভু ভগৱন্তৰ মানে লাভ কৰি অৰ্থাৎ সমস্ত কলিযুগৰ এই বিষয় বখানাবিলাক তেওঁ দেখিলে বহুদিনৰ অন্তত যে পৃথিৱীৰ মানুহবিলাক নৰগণ ক্ষুদ্ৰ ক্ষুদ্ৰ হৈ গৈছে, আনকি পশু পক্ষক গছ লতা তৰুতৃণবিলাক ক্ষুদ্ৰ হৈছে, সবে ক্ষুদ্ৰ ভলে দেখি শান্ত ঘনে ঘনে কলিযুগ পাৰিলা হেন জানি শীঘ্ৰে কৰি চলিলা উত্তৰ দেখে কৃষ্ণক সমৰি। এই কলিকাল পোৱা বুলি জানি তেওঁ পৰম প্ৰভু ভগৱন্তৰ চিন্তন কৰি স্মৰণ কৰি সুমৰণ কৰি উত্তৰ দিশলৈ গমন কৰিছে। আৰু তপক শ্ৰদ্ধাই মাধৱক মনে ধৰি গুচিলা সংশয় হব কৃষ্ণক সমৰি। এই পৰম প্ৰভুক মানে তপস্যাৰ অৰ্থাৎ উত্তৰ দিশলৈ গমন কৰি পাবৰ কাৰণে জপ কৰিবৰ কাৰণে তেওঁ কি কৰি কৃষ্ণক সুমৰণ কৰিছে। আৰু সেই সুমৰণ কৰা মাত্ৰকে সমস্ত বিলাক আমাৰ কি হৈছে সংশয় বিলাক আঁতৰি যায়। আঁতৰাৰ লগে লগে কৃষ্ণ কৃষ্ণ স্মৰি স্মৰি জান্ত একেশ্বৰে গন্ধ মদনগিৰি পাৰিলা অনন্তৰে। গতিকে মচুকুন্দই ভগৱন্তৰ নাম স্মৰণ কৰি কৰি অকলশৰী গৈ সেই গন্ধন পৰ্বত পালেগৈ। আৰু পাছতে দেখিলে যে অনন্তৰে পাছত বদৰিকা আশ্ৰমত গমন কৰিলে। আৰু সেই বদৰিকা আশ্ৰমতে প্ৰভু ভগৱন্ত কি কৈছে, আচন্তে তথাতে আচন্ত প্ৰভু নৰনাৰায়ণ নাৰায়ণ মানে ভগৱন্তৰ সেই তাতে বদৰিকা আশ্ৰমতে তেওঁলোকক লগ পালে। আৰু কৃষ্ণৰ আদেশে ৰজা থাকিলা তহিতে, কৃষ্ণৰ আদেশত আৰু সেই বদৰিকা আশ্ৰমতে তেওঁ থাকিল। তপ কৰি আৰাধিলা বসি একচিতে। গতিকে সেই ঠাইতে তেওঁ তপ কৰি একচিতে ভগৱন্তৰ চিন্তন কৰিবলৈ। এয়া আছিল মচুকুন্দৰ একান্ত ভক্তিৰ কথা। যিজন মচুকুন্দ সমস্ত মানে ঈশ্বৰ মানে ভগৱন্তৰ মানে যি লাগে তাকে বৰ দিয়াৰ পিছতো সংসাৰ সকলো মানে বৰৰ পৰা বা আশাৰ পৰা পৰিত্ৰাণ কৰি অৰ্থাৎ ভগৱন্তক কৈছে যে মই সমস্ত বিষয় বাসনাৰ পৰা এই সংসাৰ ঘোৰ বাসনা মায়াময় মানে সম্পদ বিলাকৰ পৰা পৰিহাৰ হৈছো প্ৰভু। গতিকে এই বাসনাবোৰ মোক জাপি দি মোক আৰু তোমাৰ দুখানিচাৰৰ পৰা আঁতৰ নকৰিবা। এয়া একান্ত ভকতৰ ভক্তি মানে শেষ পৰ্যায়। যে একান্ত ভকতসকলে কেতিয়াও এই মানে স্বৰ্গ সুখ বা সুখৰ কামনা কেতিয়াও নকৰে। ধন ৰত্ন বিভূতিবিলাক সাধন তুল্য কাৰণ ভাবে। কাৰণ কিয়নো সংসাৰত আটাইতকৈ শ্ৰেষ্ঠ বস্তু হৈছে ভকতি। ভকতিতকৈ আৰু কোনো বস্তু শ্ৰেষ্ঠ হব নোৱাৰে। সেয়ে এই কথাখিনিকে আৰাধনা কৰি প্ৰভু ভগৱন্তৰ পৰা প্ৰভু ভগৱন্তক লাভ কৰিবলৈ সক্ষম হয়। আৰু তেওঁ সেই বদৰিকা আশ্ৰমতে তপ কৰি থাকিল। কৃষ্ণ। ইয়াৰ পিছতে যবন হৰি হৰি গৈলা মথুৰাক বলভদ্ৰ সমেতাৰ বুধিলা সেনাক তিনি কোটি মেষ বধিলন্ত একেটিলে যবনৰ ধন যত পাইলন্ত সকলে অসংখ্যাত হস্তিৰথ ঘোঁৰা যত পাইলা দ্বাৰকাক লাগি তাক সকলে চলাইলা বলধে মহিষেউতে অনেক কতকে কৃষ্ণয় দেখিলেন তো আছে যাকে যাকে হেন সময়তে
ৰাখি পইলা জৰাখণ্ডে 23 অক্ষৌহিনী সেনা সাজিয়া প্ৰবন্ধে মহাকুলাহলে শুনি শত্ৰু কটা কৰ উলটি চাহিলা তাক ৰাম দামোদৰ কৃষ্ণ। এতিয়া আহিছে যবন সংহৰি হৰি গয়া মথুৰাক বলভদ্ৰ সমেতৰ বধিলা সেনাক। এই কথাখিনি মুচুকুন্দক গুহাত থকাত ভগৱন্তক লাভ কৰিবলৈ বিচৰাৰ সময়তে আচলতে মানে এই কাৰ্যবনক তাতে আচলতে ভগৱন্তই নি কৌশলে বধ কৰিছিল। আচ্ছা যা নহওক, আৰু সেই সময়তে মানে যবনক যেতিয়া সংহাৰ কৰি তেওঁ প্ৰভু ভগৱন্ত মথুৰালৈ ঘূৰি আহিছিল আৰু বলভদ্ৰ সময় তাক বধিলা সেনাক বুলি কৈছে, মানে অৰ্থাৎ যবনৰ 3 কোটি সেনাক 3 কোটি মেংস বধি লন্ত একতিলে মুহূৰ্ততে প্ৰভু ভগৱন্তৰ বলৰামৰ লগত সেই 3 কোটি সেনাক মানে বিনাশ কৰিছিল ইয়াত সিদ্ধান্ত। এতিয়া সেই সেনাসমূহ বিনাশ কৰাৰ পিছত কি কৈছে, যবনৰ ধনজাত পালন্ত সকলে, গতিকে সকলোবিলাক যবনৰ মানে ধন বিলাক কি পালে, মানে ভগৱন্তই পালে। অসংখ্য হস্তি ৰথ ঘোঁৰা যিমান বিলাক আছে তাৰ কাৰণে তেওঁ সকলো নিবলৈ মানে হেৰি কৰিছে। আৰু বলদৰ সৈতে সেই উঠে অনেক কণ্টেকে কৃষ্ণৰাকে নেন্ত জাকে ৰাখে সকলোবিলাক ভগৱন্তৰ এই মানে দ্বাৰাকলৈ অৰ্থাৎ মথুৰালৈ দিবলৈ মানে হেৰি কৰিছে। এতিয়া সেই সময়তে হৈছে কি হেন সময়ে আহি পালন্ত জৰাখণ্ড, যেতিয়া সেই সকলোবিলাক সম্পদ নি আছিল সেই সময়ত এইবাৰ জৰাখণ্ডে দেখিলে। দেখি পেলাই কি কৈছে, পাৰিলে জৰাখণ্ডে 23 অক্ষৌহিণী সেনা সাজিলা প্ৰবন্ধে। 23 অক্ষৌহিণী সেনা পেলাই 23 অক্ষৌহিণী সেনা লৈ আহিছে আৰু লৈ আহি যুদ্ধৰ আৰম্ভণি কৰাৰ কাৰণে আহিছে। মহাকুলাহল শুনি শত্ৰু কত কৰ উলটি চাহিলা তাক ৰাম দামোদৰ। 23 অক্ষৌহিণী সেনা যেতিয়া কোলাহল হৈছে, এই কোলাহল শত্ৰুবিলাকৰ কথা শুনি যেতিয়া প্ৰভুমতে ৰাম দামোদৰে কি কৈছে, মানে উলটি পেলাই চাইছে, এই দেখিছে যে কি জৰাখণ্ডই তেওঁলোকক পুনৰ আক্ৰমণ কৰিবলৈ মানে 23 অক্ষৌহিণী সেনা লৈ আহিছে। কৃষ্ণ প্ৰভু আগবঢ়াওকচোন বাৰু। ৰাম মাধৱে বুলন্ত দানা ভৈল মন্দ শূন্য হাতে আছো আমি পাইলা জৰাখণ্ড আশায়াৱে পলাও বুলি মনুষ্যৰ ভাৱে দিলন্ত লৱৰ মহাবেগে ভূমি পাৱে। ৰাম অসংখ্যাত বিত্ৰ পৰিহৰি সেহি ঠাই নগৰ নিবাসী মানে গৈলন্ত পলাই মহাকাশ পলাই যাৰ নাম সুমৰণে হেন কৃষ্ণ পলাই জান্ত ভয়াতুৰ যেনে
হেন দেখি মন্দ জৰাসন্ধ মহাবলী পলাই ৰাম কৃষ্ণ বুলি হাসে খলি ৰাম পাছত খেদিয়া যায় ধৰ বুলি কৃষ্ণৰ মহিমা কিছু নজানে কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া চাওক ইমান সুন্দৰ কৈছে, মাধৱে বুলন্ত দাতা ভৈল বৰ মন্দ, শূন্য হাতে আছো আমি পাইলা জৰাখণ্ড। ভগৱন্তই কৈছে দাদা এই কথাষাৰ বৰ বেয়া হ'ব, কিয়নো যিহেতু 23 সেনালৈ ইতিমধ্যে জৰাখণ্ডই আমাক আক্ৰমণ কৰি আছে, আমিতো সেই সময়ত শূন্য হাতে আছো, আমাৰ কোনো অস্ত্ৰ শস্ত্ৰ নাই, হাত শূন্য আমি, আৰু আমি বস্তুবিলাকে নিবলৈ লগাই আছো। এতিয়া চাওক, যিজন যাৰ নাম সুমৰণ কৰে মহাকালু পলাই, কৃষ্ণৰ নাম সুমৰে, নহয় জানো কোনো কালে আমাক মানে মহাকালু আমাক চুব নোৱাৰে, সেই মহাকালু যত নেকি পলাই, সেইজন প্ৰভু ভগৱন্তই কি কৈছে, হেন কৃষ্ণ পলাই জানত ভয়াতুৰ লোক জগতক দেখুৱাবৰ কাৰণে, সেইজনক মানে আভুৱা ভগৰ কাৰণে আচলতে তেওঁক যে চলনা কৰিছে তেওঁ বুজি পোৱা নাই দুষ্টজনে। সাধুজনে এই কথাখিনি সদায় মনত ৰখা দৰকাৰ। এতিয়া কি কৰিছে যে হেন কৃষ্ণ পলাই জানত ভয়াতুৰ, গতিকে ভয়াতুৰ যেন হৈ তেওঁ পলাইছে। এতিয়া হেন কি মন্দ জৰাখণ্ড মহাবলী পলাই ৰাম কৃষ্ণ বুলি হাসে খলখলি। তেতিয়া মহাবলী জৰাখণ্ডই যিহেতুকে মন্দ, তেওঁ মনে বেয়া, ভালটো বুজি নাপায় কোনোদিনেই, গতিকে এই জৰাখণ্ডই কি কৰিছে যে হাঁহিছে, খলখলকৈ হাঁহিছে যে পলাই ৰাম কৃষ্ণ বুলি হাসে খলখলি। গতিকে পাছতে খেদিয়া যায় ধৰ বুলি কৃষ্ণৰ মহিমা কিছু নাজানে সমলি। পিছত তেওঁ ধৰকৈ খেদিছে, কিন্তু কৃষ্ণৰ সেই অপৰ মহিমা জৰাখণ্ডৰ নিচিনা অজ্ঞান এজনৰ নাই। এতিয়া জৰাখণ্ড মানে কি, আমি কথা হৈছে আমিও প্ৰকৃতাৰ্থৰে সেই প্ৰভু ভগৱন্তৰ মহিমা নজনাসকল আমি নাজানো যেতিয়া আমি জৰাখণ্ড। তেতিয়া যে আমাৰ যেতিয়া জৰা অৰ্থাৎ পাপ অজ্ঞানত আমি থাকো, অজ্ঞানটো পাপ, পাপত অজ্ঞানত মানে কি থাকে, মানে সদায় মলিনতা থাকে। সেই মলিনতা অজ্ঞানতাত যেতিয়া আমি ভগৱন্তক পোৱা যিটো ৰাস্তা নাই, সেই জৰাৰ লগত যেতিয়া আমাৰ সম্বন্ধ হয়, বিলাক পাপ বিলাক যেতিয়া সম্বন্ধ হয়, অৰ্থাৎ অজ্ঞানতা বিলাক যেতিয়া অজ্ঞানতা বুলি কওঁতে আমাৰ আচলতে কি হয় যে আমাৰ যিবিলাক কৰিবলৈ নলগীয়া যে আমাৰ কাম নহয় জানো, পৰ নিন্দাকে আদি কৰি হিংসাকে আদি কৰি দেশ হিংসা এইবিলাক সকলোবিলাক যেতিয়া আমাৰ থাকে, তেতিয়া সংযোগ হয় এই জৰাৰ লগত আছে। জৰা মানে পাপ, আৰু এইবিলাক যেতিয়া সমান হয় জৰাখণ্ড। এতিয়া আমি পাপৰ লগত সম্বন্ধ ঘটিলে ভগৱন্তৰ কোনো কাৰণতে আমি মহিমাবিলাক আচলতে বুজি নাপাওঁ বা ভগৱন্তক জানিবলৈ সক্ষম নহওঁ। কাৰণ কিয়, ভগৱন্তক পাবলৈ যিবিলাক আমাৰ ভিতৰত থকা আত্মিকভাৱে থকা মানে দয়া ক্ষমা মানে থাকে, সৌত শৌচ সমাদয়, সেই সকলোবিলাকে কি হয় ভগৱন্তক ভজিবলৈ সুবিধাকণ নাপায়। কাৰণ সেই পাপবোধ বিলাকে কাম কোট লোভ বিলাকে আমাক আঁতৰাই ৰাখে। গতিকে সেই সকলোবিলাক যোগ হোৱাৰ কাৰণে কৈছে জৰাখণ্ড। এই জৰাখণ্ড আচলতে ভগৱন্তৰ মহিমা কি বুজি পাব, ভগৱন্তৰ মহিমা একোৱেই বুজা নাছিল কাৰণে তেওঁ কি কৰিছে ধৰকৈ পাছত মানে খেদিছে পথে পথে পথে। ইয়াৰ পাছত প্ৰভুজনক আমি আগবাঢ়িবলৈ চাওঁ। মাৰো কৃষ্ণ মাৰো। ইৰাম বায়ু সম বেগে সংখ্যাত ৰথে চলি, চতুষ্পাশে বেঢ়ি যায় বুলি। ইৰাম পদ্ম সম
দুইৰো সুকুমল ভৰি অনেক যোজন পথ গৈলন্তলৰি পাছে পাছে খেদে জৰাখণ্ড আদি কৰি অনন্তৰে শান্ত যেন ভৈলা হৰি পৰ্বতে কৈ আছে দেখিলন্ত সেই ঠাই পলাই মহাবেগে তাত উঠিলন্ত যায় উচ্ছ্ৰিত পৰ্বত প্ৰবৰ্ষণ নাম তাৰ নিতে তাত ইন্দ্ৰ বৰি ক্ষয় কবাৰ ইৰাম জৰাখণ্ডে গয়া পাছে পাইলা সেই গিৰি নাম নম নীলা কোন পথে গৈলা ৰাম প্ৰভু ভগৱন্তৰ ৰামে ৰামে কি কৰিছে বায়ু সম বেগে অসংখ্যাত ৰথ আছিল বায়ু সময়ৰ বেগেৰে মানে ৰথ বিলাকে তেওঁক খেদিছে অৰ্থাৎ মানে খনি খেনা গৈছে নহয় মানে জৰাখণ্ডৰ লগত সেই সকলো বিলাকে মানে কি কৰিছে তেওঁক খেদিছে কিন্তু কি কৰিছে চতুষ্পাশে বেঢ়ি যায় ৰহ ৰহ বুলি কয় চাৰিওফালে বেঢ়িছে ৰহ ৰহ বুলি কয় কিন্তু কি হৈছে পদ্ম সম দুইৰো সুকুমল ভৰি অনেক যোজন পথ গৈলন্তল সেইজন প্ৰভু ভগৱন্তৰ ৰামৰ পদ্ম সম কোমল পদুম পাহিৰ দৰে কোমল ভৰি কেইখনেৰে কিমান দৌৰিছে সেই কথাখিনি ইয়াত দেখুৱাইছে আৰু অনেক জনপথ গৈলন্তলৰি অনেক যোজন পথ তেওঁলোকে লৈছে বুলি কৈছে কিন্তু পাছে পাছে খেদে জৰাখণ্ড আদি কৰি অনন্তৰে শান্ত যেন ভৈলা ৰাম হৰি এনেদৰে পাছে পাছে জৰাখণ্ডই খেদিছে আৰু তেওঁলোকে অনেক যোজন দৌৰি যায় দেখিলে অন্তেকৰ পিছত কি দেখিলে পৰ্বতক আছে দেখিলন্ত সেই ঠাই কিছু মানে শান্ত হৈছে আৰু ভাগৰু হৈ পৰিছে আনকি দৌৰি দৌৰি শান্ত হৈ পৰিছে ভাগৰু হৈ পৰিছে সেই তাৰপিছত যেতিয়া দেখিলে পৰ্বত এখন আছে পলাই মহাবেগে তাত উঠিলন্ত যায় এতিয়া পৰ্বতত যিজনে গৈ প্ৰৱেশ কৰিলে উঠিলে গৈ আৰু পৰ্বতত উঠাৰ লগে লগে কৈছে উচ্ছিষ্ট পৰ্বত প্ৰবৰ্ষণ নামৰ অতি ওখ পৰ্বত যাৰ নাম প্ৰবৰ্ষণ নাম বুলি কৈছে পৰ্বতখনৰ নাম আৰু নিতে তাত ইন্দ্ৰ বৰিখনটো একবাৰ ইন্দ্ৰ তাত সদায় একোবাৰকৈ বৰিখন দিয়ে এনে ইমান সুন্দৰ ঠাইটোত সেই প্ৰৱেশ কৰিলে যত নেকি কৈছে জৰাখণ্ডে গয়া পাছে পাইলা সেই গিৰি জৰাখণ্ডে গৈ সেই পৰ্বতৰ ওচৰত পালে আৰু নমনলা কোন পথে গলা ৰাম সেই পৰ্বতত কোনফাল দিশত কেনেদৰে কৃষ্ণ ৰামকৃষ্ণ সোমাল তেওঁলোকে গমেই নাপালে এনেধৰণে গৈ কৃষ্ণক পথ প্ৰদৰ্শন কৰি পৰ্বতৰ ওচৰত এতিয়া জৰাখণ্ড হৈ আছে কৃষ্ণ প্ৰভুজন ৰাম সকল কতকে বেঢ়ি বিচাৰিলা তয় একো মতে মাধৱৰ নপাইল নিৰ্ণয় জিজ্ঞাসিয়া বোলে কৃষ্ণ যাইব কোন ৰাজ ভয়ে পলাই আছে এই পৰ্বতৰ মাজ
এহি বোলে কাষ্ঠয়ানি পৰ্বতক বেৰি লগাইলে মহাবহ্নি পৰ্বতক জুৰি পুৰি আখে পৰ্বত দেখিয়া কৃষ্ণ দেৱ শৃংগায় পৰে যদু দেৱ ভৈলা মাধৱ কি কলে সকলো কণ্টেকে এৰি বিচাৰিলা তই একো মতে মাধৱক নাপাইলা নিয়। এতিয়া পৰ্বতৰ চাইফালে মানে চালে গছবিলাকৰ মাজে মাজে চালে কিন্তু কোনোফালে মানে পথ বিচাৰি তেওঁলোকে নাপালে। নাপোৱাৰ পিছতে কৈছে একো কোনো মতে মাধৱক নাপাইলা নিৰ্ণয় জিজ্ঞাসিয়া বোলে কৃষ্ণ যাইব কোনো ৰাজ। এতিয়া ভাই একাদশ যোজন গিৰিৰাজ তাৰ হন্তে দেও দিলা পৃথিৱী সেনা গণ খমে জৰা খনে কেহু নমানিলা চলি গৈলা ৰাম কৃষ্ণ বাপ অকমান ৰব। কৃষ্ণ 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 আমি কথাখিনি কোৱা নহল আগত। কৃষ্ণ উন্নতে যেতিয়া মাধৱ আৰু ভগৱন্তৰ কথা নিৰ্ণয় কৰিব হলে কোনফালে পলাল তেতিয়া চিন্তা কৰিলে দেখিলে জিজ্ঞাসিয়া বোলে যাইব কোনো ৰাজ ভয়ে পলাই আছে এই পৰ্বতৰ মাজ। গতিকে কৃষ্ণ বলৰামে এই মানে এই পৰ্বতৰ পৰা কোনো কাৰণতে পলাব নোৱাৰে। সকলোৱে আলোচনা কৰিলে আৰু কৰি পেলাই কলেছে যে নিশ্চয় পৰ্বতৰ মাজতেই আছে। এই বুলি কাঠ আনি পৰ্বতক বেৰি এই সকলো কাঠবিলাক আনি পেলাই পৰ্বতৰ শুকান কাঠবিলাক আনি চাৰিওফালে পৰ্বতৰ মানে লগাই দি কি কৰিছে লগাইলে মহাবহনী পৰ্বতক দি গ'ল। পৰ্বতখনৰ চাৰিওফালে জুই লগাই দিলে। যেতিয়া জুই লগাই দিলে পুৰি আখে পৰ্বত দেখিয়া কৃষ্ণদেৱ সিংহৰ ওপৰে যদুদেৱ ভৈলা থিয়। একেবাৰে যেতিয়া পৰ্বতৰ চাৰিওফালে লাগিছে কৃষ্ণই কি কৰিছে বলৰামৰ সৈতে একে পৰ্বতৰ সিংহৰ ওপৰত আৰু একাদশ যোজন উচ্চুষ্ট গিৰিৰাজ বুলি কৈছে। ইমান ওখ একাদশ যোজনৰ ওখ সেই গিৰি পৰ্বতৰ পৰা তাৰ হন্তে দেৱ দিলা পৃথিৱীৰ মাজ। তাৰ পৰাই তেওঁলোকে দুইজনে জাজ দিলে আৰু পৃথিৱীত আহি পৰিল। সেনাগণে অসমে জৰাখণ্ডে আছে বেৰি গতিকে তেওঁলোকে চাৰিওফালে বেৰিয়ে আছে জৰাখণ্ড সেনাসকলৰ লগত। কেহু নমিলা চলি গইলা ৰাম হৈ কোনেও তেওঁলোকক মনিবই নোৱাৰিলে চাবই নোৱাৰিলে কেতিয়া কোনফালে কৃষ্ণ আৰু বলৰাম পলাই দিছে। এয়া মহাশক্তি প্ৰভু ভগৱন্তৰ অতৰ্ক মহিমা অজ্ঞান মোহমতি কেনেদৰে বুজিব প্ৰভু। এই কাহিনীৰ দ্বাৰা আমাক সমস্ত চৰাচৰ জগতৰ মানে বিশাল শক্তিশালী ধৰাজন ঐশ্বৰ্য বিভূতি মানে মানে ৰজা ভাগৱত দেখুৱাইছে জৰাখণ্ডক। সিমান সৈন্য সামন্ত থাকিলেও যিজন প্ৰভু ভগৱন্তৰ শক্তিৰ লগত তুলনা কৰিব যাক মানে ভাবিব নোৱাৰে সেইজনৰ মহিমা তেওঁ কোনো কাৰণে চিন্তন কৰিব নোৱাৰে। কিয়? যিজন নেকি অজ্ঞানবশতঃ অন্ধকাৰত থাকে, অজ্ঞান অন্ধাৰত থাকে। গতিকে এই অজ্ঞান অন্ধাৰ থাকিলে কেতিয়াও কৃষ্ণক পোৱা নাযাব। সেই কথাখিনি কি এই মানে মানে আমাৰ আখ্যানটোৰ মাজেদি আচলতে আমাক প্ৰতিপন্ন কৰাইছে। এতিয়া সেই জৰাখণ্ডৰ কথাটো কৈছোৱে যে আমি অজ্ঞানন্দত পতিত হৈ থকা জৰাখণ্ডৰ এতিয়া যদি আমি চাওঁ ইয়াতে নিশ্চয় কিছু অসমী সেনা মানে যুদ্ধ কৰিবলৈ নিছে। প্ৰকৃতাৰ্থত এই অক্ষণী সেনাৰ অতি
মানে গুহাত ক্ষেত্ৰত যদি আমি ভিতৰলৈকে যাওঁ, 23 অক্ষয়নিখেনে আচলতে আমাৰ শৰীৰত থকা 23টা বিকাৰৰ কথা প্ৰকাশ কৰিছে। আমাৰ শৰীৰত থকা এই 23টা বিকাৰে আচলতে প্ৰভু ভগৱানৰ ওচৰলৈ আমাক যাব নিদিয়ে। আমি সদায় অজ্ঞান আন্ধাৰত থাকিব লগা হয়। এই 23টা বিকাৰৰ বস্তুখিনি হৈছে আমাৰ অষ্ট প্ৰকৃতি। গতিকে অষ্ট প্ৰকৃতিৰ লগত আমাৰ মানে দশ ইন্দ্ৰিয়, মানে ইন্দ্ৰিয়, কামেন্দ্ৰিয়, মানে জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয়। তাৰপিছত আমাৰ মানে পঞ্চ তন্মাত্ৰ, তাৰপিছত এই গোটেইখিনি যদি আমি চাওঁ, আৰু মন বুদ্ধি অহংকাৰ, এই 23টা বিকাৰে আমাক কি কৰে, সদায় আমাক ভগৱন্তৰ মুখী হবলৈ নিদিয়ে। এতিয়া এই কথাখিনি কি আমাৰ সেনা বুলি কৈছে। আমাৰ এই শৰীৰত থকা এই সেনাসমূহে কেতিয়াও আমাৰ সেই শৰীৰত থকা প্ৰভু ভগৱন্তক, অৰ্থাৎ এইজন প্ৰভু মহিমান্তৰ মহিমা বুজিব নোৱাৰাকৈ আমাক আশিত হয়। গতিকে সেইকাৰণে ইয়াত আচলতে এই কথাখিনি বহুত মানে মাহাত্মৰ কথা থকা, বহু জ্ঞানীৰ কথা আমাৰ নিচিনা আচলতে মই কৈছোৱেই যে ইয়াৰ তত্ত্ব গধুৰ কথাখিনি বহুত গধুৰ। ইয়াক প্ৰকাশ কৰাটো আমাৰ নিচিনা এজনৰ একেবাৰে সম্ভৱপৰ নহয়। যা নহওক, ইয়াৰ মাধ্যমেদি আমাক এটা কথাই বুজাইছে যে কৃষ্ণই কি সুন্দৰভাৱে দেখুৱালে, আৰু মচুকুন্দৰ কথাখিনিৰ মাধ্যমেদি আমাক কি সুন্দৰভাৱে দিলে। আমি সামাজিকভাৱে সমাজত বৰ্তমান বিশ্ব ব্ৰহ্মাণ্ডত একোজন ব্যক্তি চলন ফুৰণ বা ভকতি দিশত কেনেকুৱা হ'ব লাগে কথাখিনি আদি কৈ গৈছে। আৰু প্ৰভু ভগৱন্তৰ লগত সেই অজ্ঞান আন্ধাৰ থাকিলে আমি কেনেকৈ লাভ কৰিব নোৱাৰিলে, কেনেকৈ প্ৰভু ভগৱন্তৰ লগত সদায় বিৰোধ আচৰণ কৰিবলগীয়া হয়, বিৰোধ কৰ্তব্য কৰিবলগীয়া হয়। সেই বিৰোধ কৰ্তব্যখিনিৰ পৰা আচলতে প্ৰকৃতাৰ্থত আমি নিজেই ভৱ সংসাৰখনত কি হ'ব লগা হয়, আহিলো আৰু মিছাকৈ সেই অজ্ঞান আন্ধাৰত পৰি ধন সম্পদ ঐশ্বৰ্য বিভূতিৰ মায়াময় পোহত পৰি আমি সেই বিচাৰসমূহতে সদায় মানে সন্তুষ্ট কৰিবলৈ, অৰ্থাৎ মনৰ ইন্দ্ৰিয়সমূহক সন্তুষ্ট কৰিব থাকোঁতেই আমি ভগৱন্তৰ লগত মানে পিঠি দিবলগীয়া কথাটোকে আচলতে যুদ্ধ বুলি কৈছে। পিঠি আছো যিজনক ভগৱন্তৰ অৰ্থাৎ আমি দেখা নাই, বুজা নাই বা জানিব বিচৰা নাই। এই একান্ত ভকতৰ সেয়া নহয়। একান্ত ভকতৰ হৈছে ইয়াৰ আগতে, সেইকাৰণে একান্ত ভকতৰ অৰ্থাৎ মচুকুন্দৰ কথাখিনি সুন্দৰভাৱে প্ৰকাশ কৰিছে। ভকতৰ লাইনটো কেনেকুৱা আৰু অভকতৰ লাইনটো কেনেকুৱা, এই কথাখিনি আমাক সুন্দৰভাৱে দাঙি ধৰিছে প্ৰভুসকল। কৃষ্ণ।